যে মই কোনোদিন আজিলৈকে হিন্দু মানুহৰ বিৰুদ্ধে মুছলমানক উচটনি দিয়া নাই বা মুছলমানৰ বিৰুদ্ধে অন্য জাতিক কোনো ধৰ্মৰ লোকক টাৰ্গেট কৰি অন্য কাকো উচটনি কোনোদিন দিয়া নাই। কিন্তু যি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সামাজিক শান্তি শৃংখলাৰ দোহাই দি মোক ইমান দিন ডিটেইন কৰি ৰাখিলে, তেওঁলোকে কিন্তু দৈনিক প্ৰত্যেক দিন তেওঁলোকে কাৰোবাক নহয় কাৰোবাক উচটনি দি আছে, সমাজখন অশান্তি কৰাৰ কাৰণে, অসম ৰক্তাক্ত কৰাৰ কাৰণে। যদি কয় ইফালে গৰুৰ মাংস দিলে ইফালে গাহৰি মাংস দিবি, মিয়াক মই কষ্ট দিমেই। অসমত মুছলমানক অশান্তি দিয়াটোৱেই মোৰ কাম। আৰু তেওঁলোকে মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত হওক বা উচ্ছেদৰ নামত হওক বিভিন্ন ধৰণে তেওঁলোকে উচটনি দিয়াৰ কাৰণে উজনি অসমত কিছুদিন পূৰ্বে আমাৰ ঘৰে ঘৰে মিয়া বিচৰাৰ নামত কিমান মানুহক তাত হাৰাশাস্তি কৰা হ'ল। সম্পূৰ্ণ উচটনি অসমৰ মুখ্যমন্ত্ৰী। গতিকে সমাজত উচটনি দি পেলাই সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে যদি কাৰোবাক ডিটেইন কৰিব লাগে, সেইটো মোৰ বোধেৰে 1 নম্বৰত হিমন্ত বিশ্ব শৰ্মাক কৰিব লাগে। আটাইতকৈ বেছি উচটনি তেওঁ দিয়ে সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে।